ব্যক্তিগত লাভালাভৰ পৰিৱৰ্তে মূল্যবোধ আৰু কৰ্মৰ ওপৰত আমাৰ চৰকাৰৰ গভীৰ আস্থা আৰু বিশ্বাস আছে। বিগত 9 মহীয়া শাসনকালত প্ৰশাসনিক ব্যৱস্থাটোক অধিক গতিশীল তথা সততা আৰু ন্যায়পৰণতাৰ আধাৰত গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰে যিখিনি কৰিছে সেয়া কেৱল অসমৰ জনসাধাৰণে চৰকাৰখনক দিয়া মৰম চেনেহ আৰু আস্থাৰ বাবেহে সম্ভৱ হৈছে। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথা আমি উল্লেখ কৰিবই লাগিব আৰু তেখেতে নিৰৱচ্ছিন্নভাৱে প্ৰতিটো ক্ষেত্ৰত আমাক সন্মুখৰ পৰা নেতৃত্ব দি অহাৰ বাবে তেখেতলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ অক্লান্ত প্ৰচেষ্টা আৰু উৎসৰ্গিত মনোভাৱে টিম অসমক এক নতুন গতি প্ৰদান কৰিছে। অধ্যক্ষ মহোদয়, মোৰ প্ৰথমখন বাজেট ইতিহাসৰ এক অন্ধকাৰময় সময়ত উত্থাপন কৰিছিলোঁ, যি সময়ত সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনেও কোভিড-19 মহামাৰীৰ ভয়াৱহতাৰ সৈতে যুঁজ দি আছিল। ব্যাপক প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ জৰিয়তে এই প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ আমাৰ চৰকাৰে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই। মোৰ দৃঢ় বিশ্বাস সকলোৰে উৎসৰ্গিত প্ৰচেষ্টাত আমাৰ এই শক্তিশালী যাত্ৰা অব্যাহত থাকিব। গোলকীয় অৰ্থনৈতিক দৃশ্যপট বিশ্ব অৰ্থনীতিয়ে নতুন বিত্তীয় বৰ্ষ 2022-23 প্ৰৱেশ কৰাৰ লগে লগে সমগ্ৰ অৰ্থনৈতিক দৃশ্যপটটো আশা কৰাতকৈ দুৰ্বল হোৱা যেন দেখা গৈছে। কোভিড মহামাৰীৰ পৰৱৰ্তী ঢৌসমূহ ইয়াৰ নতুন নতুন প্ৰজাতিৰ আৱিৰ্ভাৱ সম্পৰ্কে আমি সকলোৱে অৱগত আৰু ৰাছিয়া ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধই গোলকীয় যোগান ব্যৱস্থাটোক সম্পূৰ্ণৰূপে ব্যাঘাত জন্মাইছে। এই সমস্যাসমূহ নিৰাময় কৰাৰ অৰ্থে তথা বৃহৎ অৰ্থনৈতিক বিষয়সমূহ সমাধান কৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। স্বাস্থ্য খণ্ডৰ জটিলতা দূৰ কৰাৰ পৰা অৰ্থনৈতিক, বিত্তীয় আৰু অন্যান্য নীতি সম্পৰ্কীয় সংহত পদক্ষেপলৈকে এই কাম কাজবোৰ সম্প্ৰসাৰিত কৰাত প্ৰতিখন দেশে গুৰুত্ব আৰোপ কৰিছে। গোলকীয় প্ৰত্যাহ্বান কোভিড মহামাৰীৰ ফলত যুৱক যুৱতী, মহিলা আৰু কম দক্ষতা সম্পন্ন শ্ৰমিকসকলৰ বাবে সৃষ্টি হোৱা কৰ্মসংস্থাপনহীনতা হৈছে এক অন্যতম উদ্বেগৰ বিষয়। 2021 চনৰ অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে নিৰূপণ কৰা অনুসৰি মহামাৰীৰ ফলত উদ্ভৱ হোৱা অৰ্থনৈতিক দুৰৱস্থাই 65 নিযুতৰ পৰা 75 নিযুত লোকক দৰিদ্ৰতাৰ কৰাল কাষলৈ ঠেলি দিছে। অৱশ্যে এই মহামাৰীৰ ফলত হোৱা ক্ষয় ক্ষতি ৰোধ কৰাৰ অৰ্থে বিশ্বৰ দেশসমূহে বিভিন্ন সামাজিক খণ্ডৰ আঁচনিত তেওঁলোকৰ ধন ব্যয় কৰাৰ ফলত প্ৰবল দৰিদ্ৰতাৰ কবলৰ পৰা লোকৰ সংখ্যা হ্ৰাস পাইছে। গোলকীয় বিকাশৰ হাৰ 2021 চনত 5.9% পৰা 2022 চনত 4.4% কমিব বুলি আশা কৰা হৈছে, যিটো হৈছে 2021 চনৰ অক্টোবৰ মাহৰ ৱৰ্ল্ড ইকনমিক আউটলুকত থকা হাৰতকৈ 2022 চনত 0.5% পইণ্ট কম। কোভিড-19 আৰু অসমৰ অৰ্থনীতি। মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান অৰ্থনৈতিক ব্যৱস্থাত হোৱা পৰিৱৰ্তনৰ পৰা অসমে লাভ আদায়ৰ লগতে কোভিড-19 মহামাৰীৰ পৰৱৰ্তী সময়ছোৱাত মুকলি হোৱা নতুন নতুন কৰ্মক্ষেত্ৰসমূহত অগ্ৰণী ভূমিকা পালন কৰিব বিচাৰিছে। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ যিহেতু আমি এখন নতুন অসম গঢ়াৰ দিশত আগবাঢ়িছোঁ, সেয়েহে আমিও এই মহামাৰীৰ সময়ছোৱাত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা সমাজৰ দুৰ্বল শ্ৰেণীটো অন্ত্যোদয়ৰ প্ৰতি অধিক সতৰ্কতা আৰু সংবেদনশীলতাৰে কাম কৰিছোঁ। সমাজৰ অতি দুৰ্বল শ্ৰেণীটোক সহায় কৰাৰ বাবে পুঁজি ব্যৱস্থাপনা আৰু আবণ্টন এতিয়াও চৰকাৰখনৰ বাবে সৰ্বাধিক গুৰুত্বৰ বিষয় হৈ আছে আৰু ইয়াৰ পিছতহে অঞ্চলটোৰ বিকাশ আগবঢ়াই নিবলৈ বিনিয়োগত গুৰুত্ব প্ৰদান কৰা হৈছে। মহামাৰীৰ প্ৰকোপ কমি অহাত চৰকাৰী ৰাজহ বৃদ্ধি হ'বলৈ ধৰা দেখা গৈছে। কেন্দ্ৰীয় চৰকাৰ ৰাজহ আগৰ বছৰ একে সময়ছোৱাৰ তুলনাত 2021 বৰ্ষৰ এপ্ৰিল-নৱেম্বৰ মাহৰ সময়ছোৱাত 67% বৃদ্ধি পাইছিল। মাহে মাহে GST সংগ্ৰহৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে বিকাশৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত ইন্ধন যোগাবলৈ সামাজিক কাৰ্যসূচী আৰু মূলধনী ব্যয় বঢ়াবলৈ চৰকাৰ সমৰ্থ হৈছে। যুদ্ধকালীন তৎপৰতাৰে সমগ্ৰ দেশতে চলোৱা টীকাকৰণ অভিযানৰ সমান্তৰালভাৱে গ্ৰহণ কৰা সময় সাপেক্ষ ব্যৱস্থাৱলী ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদন 2020-21 বৰ্ষত অৱনীত হোৱাৰ পিছত 2021-22 বৰ্ষত 9.2% বৃদ্ধি হ'ব বুলি কৰা আশাক সাকাৰ ৰূপ দিছে। অসমৰ অৰ্থনীতিও মহামাৰীৰ অৱস্থাৰ পৰা ভালদৰে উজ্জীৱিত হৈ উঠিছে আৰু ই অধিক উন্নত স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনিৰে ভৱিষ্যতে হ'ব পৰা কোভিড-19 সম্পৰ্কীয় আন যিকোনো জৰুৰী অৱস্থাৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত অধিক উন্নত অৱস্থাত আছে। চলিত মহামাৰীৰ সময়ছোৱাত চিকিৎসকসকল, হেজাৰ হেজাৰ স্বাস্থ্যকৰ্মী আৰু অন্যান্য আগশাৰীৰ কৰ্মীৰ দ্বাৰা দিনে ৰাতি আগবঢ়োৱা সেৱাৰ বাবে আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু প্ৰশংসাৰ কথা উল্লেখ নকৰিলে ই মোৰ কৰ্তব্যৰ এক ব্যৰ্থতা হ'ব। অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে মানৱ ইতিহাসৰ এটা আটাইতকৈ প্ৰত্যাহ্বানমূলক সময়ৰ মাজেৰে আমি আগবাঢ়িছোঁ, কিন্তু মই দৃঢ়তাৰে কৈছোঁ, আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চলক বিকাশৰ নতুন ইঞ্জিন হিচাপে গঢ়ি তোলা অভিযানৰ দ্বাৰা অনুপ্ৰাণিত আৰু উৎসাহিত হৈ বিভিন্ন মূলধন ভিত্তিক নীতিৰ জৰিয়তে চৰকাৰে উন্নয়নৰ দিশত দ্ৰুত অভিযান চলাব।
ৰাজ্যখনৰ অৰ্থনীতিৰ এক অন্যতম প্ৰতিফলন হ'ল মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন, যাক আমি GSDP বুলি কৈছোঁ। 2021-22 বৰ্ষত পৰিৱৰ্তনশীল দৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন 4,33,925 কোটি টকা হ'ব বুলি আশা কৰা হৈছে আৰু ই 2020-21 বৰ্ষৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনতকৈ ই 13.89% অধিক। কোভিড মহামাৰী সংকটৰ সময়ত 2019-20 আৰু 2020-21 বৰ্ষত যেতিয়া বহুতো ৰাজ্যই নেতিবাচক বিকাশৰ হাৰ প্ৰদৰ্শন কৰিছিল, নিগেটিভ গ্ৰথ প্ৰদৰ্শন কৰিছিল, অসমেই হৈছে একমাত্ৰ ৰাজ্য যিয়ে ইতিবাচক বিকাশৰ হাৰ পজিটিভ গ্ৰথ প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছিল। শেহতীয়া 6টা বছৰত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ধাৰা চলিত দৰত তলত দিয়া তালিকাখনত উল্লেখ কৰা হৈছে। 2016-17 বৰ্ষত 2,54,321 আৰু আমাৰ গঠৰ শতাংশ হৈছে 11.59%, 17-18 বৃদ্ধি হৈছে 2,78,710, 2,78,710 আৰু গোটৰ সংখ্যা হৈছে 9.59%। 2018-19ত ই পাইছেগৈ 3,09,336 আৰু ইয়াৰ শতাংশ হৈছে 10.99। 2019-20ত 3,77,405 আৰু শতাংশৰ পৰিৱৰ্তন হৈছে 22। 2020-21 যিহেতু কোভিডৰ বৰ্ষ আছিল, এই বৰ্ষটোত আমাৰ 3,81,004 আৰু আমি শতাংশৰ হাত পাইছোঁ গতিকে আমি পজিটিভ শতাংশ যিটো 0.9% আৰু 2021-22 বৰ্ষত 4,33,925, যাৰ জৰিয়তে আমাৰ গোটৰ সংখ্যা হৈছেগৈ 13.89%। অধ্যক্ষ মহোদয়, কোভিড মহামাৰী স্বত্তেও 2020-21 আৰু 21-22 বৰ্ষত প্ৰচুৰ বিকাশ লাভ কৰা কেইখনমান ৰাজ্যৰ ভিতৰত আমাৰ অসমো এখন। এইটো উল্লেখ কৰিব পাৰি যে 2021-22 বৰ্ষত অসমলৈ আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ অংশ হিচাপে পঞ্চদশ বিত্তীয় আয়োগে 20,600.73 কোটি টকাত অনুমোদন দিছিল। অৱশ্যে এই অংশৰ বাবদ ৰাজ্যসমূহে পাবলগীয়া ধন কিছু কম পোৱাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বকেয়া পুঁজি প্ৰদানৰ বিষয়টো নিষ্পত্তি কৰাৰ অন্তত ভাৰত চৰকাৰে পুনৰ 2021-22 সময়ছোৱাত 25,176.39 কোটি টকা আমাৰ ৰাজ্যখনলৈ মোকলাই দিছে। বিগত 5 বছৰত বৰ্ধিত বাজেট আবণ্টনৰ ফলস্বৰূপে ব্যয়ৰ প্ৰৱণতা উদ্যোগামী হৈছে আৰু এই ৰাজ্যখনত ক্ৰয় সংক্ৰান্তীয় বৃহৎ সংস্কাৰৰ লগতে বিচক্ষণ বিত্তীয় ব্যৱস্থাপনা আৰু সুপৰিকল্পিত ব্যয়ৰ কথাই প্ৰতিপন্ন কৰিছে। ৰাজ্যখনৰ সামগ্ৰিক ব্যয় 2015-16 বৰ্ষৰ 63% পৰা 2019-20 বৰ্ষত উল্লেখনীয়ভাৱে 83% বৃদ্ধি পাইছে আৰু আনহাতে মূলধনী ব্যয়ো 2015-16 বৰ্ষৰ 4,919 কোটি টকাৰ পৰা 2020-21 বৰ্ষত 14,630 কোটি টকালৈ বৃদ্ধি পাইছে। বাজেট আবণ্টনৰ বিপৰীতে সামগ্ৰিক ব্যয় মই তালিকাখন তলত দাঙি ধৰিছোঁ অধ্যক্ষ মহোদয়। ইয়াত বাজেট ব্যয় আছে আৰু মূলধনী ব্যয়ো আমি ক্ৰমাগতভাৱে 2015-16 বৰ্ষৰ 2,951 পৰা আমি 2020-21ত 14,630 কোটি টকা আমি ব্যয় কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে 2021-22 বৰ্ষত অসম চৰকাৰে কেইবাটাও মূলধনী প্ৰধান প্ৰকল্পৰ কাম হাতত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো অধ্যক্ষ মহোদয় কেপিটেল ইণ্টেনচিভ প্ৰজেক্ট। বৰ্তমান নাবাৰ্ড আন্তঃগাঁথনি উন্নয়নৰ সাহায্য নিদা আঁচনিৰ অধীনত প্ৰায় 11,100 কোটি টকা ব্যয়েৰে নতুন প্ৰকল্পৰ কাম গ্ৰাম্য আৰু অৰ্ধগ্ৰাম্য এলেকাত ৰূপায়িত হৈ আছে। সেই মৰ্মে সামাজিক খণ্ড বিশেষকৈ স্বাস্থ্য আৰু শিক্ষা, গ্ৰাম্য সংযোগ ব্যৱস্থা, কৃষি আৰু আনুষংগিক কাম কাজ ৰূপায়ণ ব্যৱস্থা কৰা হৈছে আৰু লগতে 21-22 বৰ্ষত ৰাজ্য চৰকাৰে গ্ৰাম্য আন্তঃগাঁথনি সাহায্য আঁচনি ৰিয়াছৰ অধীনত 1,000 কোটি টকা আৰু গ্ৰাম্য আঁথনি উন্নয়ন পুঁজি RIDF-ৰ জৰিয়তে 2,000 কোটি টকাৰ নতুন প্ৰকল্পৰ কাম হাতত লোৱাৰ সিদ্ধান্ত কৰা হৈছে। এতিয়া নিদা আৰু ৰিয়াছৰ অধীনত অনুমোদিত প্ৰকল্পৰ বিস্তৃত তালিকা এনেক্সাৰত দিয়া হৈছে। অধ্যক্ষ মহোদয়, মই ইয়াত আমি পুঁজিখিনি ক'ত খৰচ কৰিছোঁ মই তালিকাখিনি গাই যাবলৈ বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, আমি শিক্ষা খণ্ড যিটো খণ্ড সামাজিক খণ্ড, এই খণ্ডটোত আমি নিদাৰ জৰিয়তে 3খন অভিযান্ত্ৰিক মহাবিদ্যালয় আমি পুঁজি আগবঢ়াইছোঁ। বিহালী অভিযান্ত্ৰিক মহাবিদ্যালয়, শুৱালকুছি আৰু বঙাইগাঁও আৰু প্ৰত্যেকখনতে 54.71 কোটি টকা ধাৰ্য কৰা হৈছে। 9খন আদৰ্শ মহাবিদ্যালয় সোণাই, চেঙা, বটদ্ৰৱা, মঙলদৈ, গোলোকগঞ্জ, জলেশ্বৰ, বিলেখীপাৰা, হাইলাকান্দি, কৰিমগঞ্জ এই 9খন আদৰ্শ বিদ্যালয়লৈ আমি 207.50 কোটি টকা আমি আবণ্টন দিছোঁ। অধ্যক্ষ মহোদয়, এই সদনে জানি ভাল পাব যে আমাৰ ৰাজ্যখনত 209খন
উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় যিবিলাকে ৭৫ বছৰ অতিক্ৰম কৰিছে তেনেকুৱা বিদ্যালয়বিলাকক আমি ষ্টেট অফ আৰ্ট হিচাপে ৩ কোটি টকা আবণ্টন দিছোঁ আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনে ৬২৭ কোটি টকা পাবলৈ সক্ষম হ'ব। অধ্যক্ষ মহোদয়, আৰু আপোনালোকে জানি ভাল পাব যে আমাৰ ৰাজ্যখনত অত্যাধুনিকভাৱে ২৫০০খন প্ৰায় ২৫০০ আমি বিদ্যালয় প্ৰাক প্ৰাথমিক বা এমই স্কুল বা হাইস্কুল ইণ্টিগ্ৰেটেড কৰি এটা কেম্পাছতে অতি সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ কাৰণে প্ৰত্যেকখন বিদ্যালয়তে ৫০ লাখ আমি ইয়াত দিছোঁ আৰু যাৰ সম্পূৰ্ণ অনুমোদন হৈছে ১২৫০ কোটি টকা। অধ্যক্ষ মহোদয়, ইতিমধ্যে আমাৰ ৰাজ্যখনত বিশ্ববিদ্যালয় নিৰ্মাণৰ পুঁজি আবণ্টনৰ কাম চলি আছে। ইয়াত আমি ৬খন বিশ্ববিদ্যালয় মাজুলী, ৰবীন্দ্ৰনাথ, ভট্টদেৱ, মাধৱদেৱ, বীৰংগনা সতী সাধনী আৰু অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰত্যেকখনতে ৫০ কোটি টকাকৈ সমুদায় ৩০০ কোটি টকাৰ আমি আবণ্টন দিছোঁ। যোৰহাট মহিলা মহাবিদ্যালয়ত ২৫ কোটি টকাৰ আবণ্টন দিয়া হৈছে। লগতে ৯খন মহিলা মহাবিদ্যালয়ে ২২৫ কোটি টকা আবণ্টন দিয়া হৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক ২৭৯৮.৬৩ কোটি টকা আবণ্টন দিয়া হৈছে। এইবাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগলৈ আহিছোঁ। অধ্যক্ষ মহোদয়, ইতিমধ্যে বিশ্বনাথ আৰু চৰাইদেউ এই দুইখন চিকিৎসা মহাবিদ্যালয়ৰ কাম চলি আছে আৰু ইয়াত আমি বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ত ৫৬৪.৪৩ কোটি টকা আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ত ৫৫৭ কোটি টকা আমি তাত অনুমোদন দিছোঁ। নতুন চিকিৎসালয় অধ্যক্ষ ডাঙৰীয়া, য'ত ধেমাজি, গোলাঘাট, বঙাইগাঁও, তামোলপুৰ, মৰিগাঁও এই ৫খন চিকিৎসালয়ত আমি ৫০০ কোটি টকাকৈ সৰ্বমুঠ ২৫০০ কোটি টকা অনুমোদন দিয়া হৈছে। বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ, স্বাস্থ্যক একেবাৰে তলৰ পৰ্যায়লৈ নিবলৈ বিচৰা হৈছে আৰু তেনেধৰণে ৰাজ্যখনত আমি ১,৬০,০০,০০০ টকাকৈ বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰথম পৰ্যায়ত ২০০ কোটি টকাৰ আবণ্টন দিয়া হৈছে। কৃষি অৰ্থনীতি সবলীকৰণ কৰিবৰ কাৰণে গুৱাহাটী বিমানবন্দৰৰ সমীপৱৰ্তী আজাৰা গাঁও পঞ্চায়ত এলেকাত কৃষি সামগ্ৰী ৰপ্তানিৰ বাবে অত্যাধুনিক শীতলীকৰণ ভঁৰাল নিৰ্মাণৰ কাৰণে ৫০ কোটি টকাৰ আবণ্টন দিয়া হৈছে। পশুপালন আৰু পশু চিকিৎসা ক্ষেত্ৰত আঞ্চলিক দুগ্ধ সংসাধন গোট ৪টা গঠন কৰিবৰ কাৰণে প্ৰত্যেকটো গোটতে ৩ কোটি টকাকৈ ১২ কোটি টকাৰ আবণ্টন দিয়া হৈছে। আপোনালোকে আৰু জানি সুখী হ'ব অধ্যক্ষ মহোদয় যে ক্ৰীড়াৰ ক্ষেত্ৰত এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰা হৈছে। ৪০টা ক্ৰীড়া প্ৰকল্প, প্ৰতিখনত ১২ কোটি টকাকৈ ৪৮০ কোটি টকাৰ আবণ্টন দিয়া হৈছে। আমাৰ গুৱাহাটীৰ ওচৰতে লাগি আছে চন্দ্ৰপুৰ। অধ্যক্ষ মহোদয়, চন্দ্ৰপুৰত আটক ধুনীয়াকৈ সৰ্বাংগ সুন্দৰ এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে, য'ত ১২০ কোটি টকা আমি আবণ্টন ৰাখিছোঁ। তাৰোপৰি প্ৰতিখন জিলাত ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে প্ৰত্যেকখন জিলা ষ্টেডিয়ামত ৫০ কোটি টকা আবণ্টন দিয়া হৈছে, যাৰ জৰিয়তে সৰ্বাধিক ৫০০ কোটি টকা আমি বাজেটত আমি আবণ্টন ইয়াত এই কাৰ্যসূচীত আমি আবণ্টন দিছোঁ। পৰ্যটন, জোঙাল বলহু প্ৰত্নতাত্ত্বিক ক্ষেত্ৰত জোঙাল বলহু ক্ষেত্ৰ নিৰ্মাণ কাৰণে আমি ৫০ কোটি টকাৰ আমি এক প্ৰকল্পত আমি অনুমোদন দিছোঁ। সংহত উপায়ুক্ত কাৰ্যালয়, অধ্যক্ষ মহোদয়, আমাৰ জিলাবিলাকত যিবিলাক উপায়ুক্ত কাৰ্যালয় আছে এই উপায়ুক্ত কাৰ্যালয়বিলাক সুন্দৰকৈ সজাই পৰাই ইণ্টিগ্ৰেটেড কৰিবৰ কাৰণে আমি 10খন জিলা আমি বাছিছোঁ আৰু এই 10খন জিলাত প্ৰত্যেকটো সংহত উপায়ুক্ত কাৰ্যালয়ত ৫০ কোটি টকাকৈ আমি ৫০০ কোটি টকাৰ আমি অনুমোদন দিছোঁ। হস্ততাঁত বস্ত্ৰ ৰেচম মহাবিদ্যালয় গঢ়ি তুলিবৰ কাৰণে ২০ কোটি টকা আবণ্টন দিয়া হৈছে। সমাজ কল্যাণ বিভাগত আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ কাৰণে আমি ৫০০ কোটি টকাৰ অনুমোদন দিছোঁ আৰু বকুত এটা বৃদ্ধ আৱাস সুন্দৰভাৱে এটা বৃদ্ধ অৱস্থাত আমাৰ যিসকল লোক আছে সেইসকলক ৰাখিবৰ কাৰণে আৰু যিবিলাক শিশু আছে শিশু গৃহ, জুভেনাইল জাষ্টিছত যিসকল ল'ৰা ছোৱালী আছে সকলোখিনি ল'ৰা ছোৱালী একেলগে ইণ্টিগ্ৰেটেড এটা আমি আৱাস কৰিছোঁ, য'ত আমি ১০০ কোটি টকা অনুমোদন দিছোঁ। আৰু আপুনি জানি ভাল পাব যে ইয়াৰ মাটি কালি হৈছে ২৬৫ বিঘা আৰু এইটো যদি নিৰ্মাণ হয় এটা অত্যাধুনিক গৃহ ইয়াত আমাৰ অসমত নিৰ্মাণ হ'ব। অধ্যক্ষ মহোদয়, আপোনাক মই জনাবলৈ পাই সুখী হৈছোঁ। গড়কাপ্তানি পথ যোগাযোগ ব্যৱস্থা আৰু দলং নিৰ্মাণৰ কাৰণে ইতিমধ্যে গুণাগুটিত দলঙৰ কাৰণে ৩০৪ কোটি টকাৰ আবণ্টন দিয়া হৈছে। পাগলাদিয়াক দলং নিৰ্মাণৰ কাৰণে ২০০ কোটি টকা, মিছন চাৰিআলিত উৰণীয়া সেতু প্ৰকল্পৰ কাৰণে ১০০ কোটি টকা, কোকৰাঝাৰ পৰা ৰূপসী বিমানবন্দৰ পথ, ৰৌতাৰ পৰা মিছামাৰী পথ, ঘগ্ৰাবস্তি পথ হৈ গহপুৰ ধলপুৰ পথ, ৰাষ্ট্ৰীয় ঘাইপথ পৰা ডিৰাক পথৰ পৰা পেঙেৰি ভৱন, এই ৪টা পথ নিৰ্মাণৰ কাৰণে অধ্যক্ষ মহোদয় ১৬৪৪ কোটি টকাৰ আমি আবণ্টন দিছোঁ। দেৰগাঁও চাৰিআলিৰ পৰা গোলাঘাটলৈ ২০০ কোটি টকাৰ আবণ্টন দিয়া হৈছে। ইতিমধ্যে ৰিয়াছৰ অৰ্থ সাহায্যৰে আমি
মীন বিভাগত 2000টা গ্ৰাম্য ৰাজহুৱা পুখুৰী নিৰ্মাণৰ কাৰণে 200 কোটি টকা আমি আবণ্টন দিছোঁ। এই দুইটা নিদা আৰু ৰিয়াজ অধ্যক্ষ মহোদয় দুইটা প্ৰকল্প আমি সৰ্বমুঠ 11,606 কোটি টকাৰ আমি অনুমোদন দিছোঁ। অধ্যক্ষ মহোদয়, এই হাউচত মই বহুদিন ধৰি আছোঁ অধ্যক্ষ মহোদয়, মই কেতিয়াও দেখা নাছিলোঁ যে ইমান বৃহৎ মূলধনী প্ৰকল্প এটা বছৰত ব্যয় কৰা অধ্যক্ষ মহোদয়। গতিকে মই দৃঢ়তাৰে ক'ব পাৰোঁ যে এই 11,600 কোটি টকাৰ এই যি প্ৰকল্প, এই কেপিটেল যিটো মানে ইয়াত এক্সপেণ্ডিচাৰ হ'ব, এই প্ৰকল্পই আমাৰ অসমখনক এই দীৰ্ঘম্যাদী যিটো আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'ব, এই প্ৰকল্পই আমাৰ অসমখনক বহু দূৰ আগুৱাই লৈ যাব। এইখিনি কথা মই পুনৰ দোহাৰিছোঁ অধ্যক্ষ মহোদয়। চৰকাৰে আনুষংগিক খণ্ডত ফলপ্ৰসূ বিনিয়োগৰ জৰিয়তে নীতি আৰু প্ৰতিষ্ঠানগত সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমৰ বিকাশৰ সম্ভাৱনীয়তা দুৱাৰ মুকলি কৰাৰ উদ্দেশ্যে এক অভিলাষী সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এই খণ্ডকেইটা হ'ল বাণিজ্যৰ সম্প্ৰসাৰণ, দুৰ্যোগ পৰিপ্ৰেক্ষিতত পুনৰ্জীৱিতকৰণৰ ক্ষমতা বৃদ্ধিৰ বাবে শক্তিশালী কৰা, চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডতে সেউজ বিনিয়োগ, আৰু তৃতীয়টো হ'ল কৃষি আৰু পৰ্যটন কেন্দ্ৰৰ উন্নয়ন। এই সংস্কাৰ কাৰ্যসূচীৰ সহায়ক হোৱাকৈ চৰকাৰে বহি সাহায্যপ্ৰাপ্ত সংস্থা, উন্নয়ন সহযোগী আদিক নিয়োগ কৰাৰ ব্যৱস্থা কৰিছে আৰু আশা কৰা হৈছে যে নিৰ্ধাৰিত সংস্কাৰ কাৰ্যসূচীসমূহে আনুষংগিক খণ্ডত উন্নয়ন প্ৰকল্পসমূহৰ ৰূপায়ণৰ পথ প্ৰশস্ত কৰিব। ই এটা মেজৰ ৰিফৰ্মছ অধ্যক্ষ মহোদয়, যি ৰিফৰ্ম যদি আমি কৰিব পাৰোঁ, অসমত যিবিলাক আমাৰ প্ৰকল্পবিলাক হৈ আছে অতি কম সময়ত এই প্ৰকল্পবিলাক আমি সম্পূৰ্ণ কৰিব পাৰিম। লজিষ্টিক নীতি আৰু নেটৱৰ্কৰ উন্নয়নৰ বাবে বহুপাক্ষিক উন্নয়ন বেংকসমূহৰ সহযোগিতাত জ্ঞান অধ্যয়ন আৰম্ভ কৰা হৈছে। এই ক্ষেত্ৰত বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ লগত ইতিমধ্যে কেইবালানিও আলোচনা কৰা হৈছে। উন্নয়ন নীতিত বিত্তীয় যোগানৰ বাবে অসমলৈ বিশ্ব বেংকৰ সাহায্যৰ অনুমোদনৰ প্ৰচুৰ সম্ভাৱনা আছে। মই অধ্যক্ষ মহোদয়, এইটো মই দৃঢ়তাৰে কৈছোঁ যে বৰ্তমান আমাৰ ৰাজ্যসহত বহি সাহায্যৰ বিভিন্ন দিশত 16,843 কোটি টকাৰে বিভিন্ন ধৰণৰ প্ৰকল্প ৰাজ্যখনত চলি আছে। খণ্ডবিলাক হৈছে বিত্ত, পৰিবহণ, ৰাজহুৱা সেৱা প্ৰদান, পথ আৰু দলঙৰ আন্তঃগাঁথনি, কৃষি, পৰিৱেশ, বন, পানী যোগান আৰু নলা নৰ্দমা, শক্তি, দক্ষতা বিকাশ ইত্যাদিত আঁচনি ৰূপায়ণৰ বিভিন্ন স্তৰত আছে। আৰু অধ্যক্ষ মহোদয়, আমি 37,578 কোটি টকাৰ প্ৰকল্প ব্যয়েৰে পথ যোগাযোগ উন্নীতকৰণ, শক্তি, মীন, স্বাস্থ্য, জলসম্পদ ক্ষেত্ৰত উন্নয়নৰ বাবে এই প্ৰকল্পবিলাক তালিকাভুক্ত হৈ আছে, পাইপলাইনত আছে। তাৰোপৰি 10,000 কোটি টকাতকৈ অধিক টকাৰ প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে আৰু এই সম্পৰ্কত পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰা হ'ব। এই প্ৰকল্পসমূহৰ ভিতৰত বেছিভাগেই আন্তঃগাঁথনি উন্নয়নৰ বাবে মূলধন প্ৰয়োগ, যাৰ জৰিয়তে আমি ৰাজ্যখনত নিয়োগ সৃষ্টি কৰিব পাৰিম আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় এই গোটেইবিলাক আঁচনি। গতিকে EAPৰ এক্সটাৰ্নেল এইডেড প্ৰজেক্টৰ মই তালিকাখন ইয়াত সংলগ্ন কৰি দিছোঁ অধ্যক্ষ মহোদয়। ভাৰত চৰকাৰে মূলধনী ব্যয়ৰ বাবে বিশেষ সাহায্যৰ জৰিয়তে অসমক চলিত বিত্তীয় বৰ্ষৰ বাবে 600 কোটি টকাৰ সাহায্য আগবঢ়াইছে। 2022-23 বৰ্ষৰ বাবেও আমি বুজন পৰিমাণৰ ধন কেন্দ্ৰীয় চৰকাৰৰ পৰা আশা কৰিছোঁ। এই বছৰৰ কেন্দ্ৰীয় বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী উন্নয়ন পদক্ষেপ চমুকৈ PM ডিভাইন নামৰ এখন নতুন আঁচনি ঘোষণা কৰা হৈছে। এই আঁচনিয়ে উত্তৰ পূৰ্বাঞ্চলৰ আৱশ্যকতাৰ কথা অনুভৱ কৰি প্ৰধানমন্ত্ৰী গতিশক্তি আৰু সামাজিক উন্নয়ন প্ৰকল্পৰ গতিধাৰা সামঞ্জস্য ৰক্ষা কৰি পুঁজিৰ আন্তঃগাঁথনি গঢ়ি তুলিব। তাৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা পাই থকা সমৰ্থনৰ বাবে মই ভাৰত চৰকাৰক গভীৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, সামগ্ৰিক বিকাশৰ দিশত অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণ হৈছে প্ৰথম পদক্ষেপ। ঐতিহাসিকভাৱে অতীজৰ পৰা সেৱা লাভ কৰাৰ পৰা বঞ্চিত হৈ থকাসকলৰ বাবে উন্নত মানৰ বেংক সেৱা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত লাভৰ পৰা বঞ্চিত হৈ থকাসকলক আমাৰ চৰকাৰ তেওঁলোকৰ প্ৰতি সম্পূৰ্ণভাৱে দায়বদ্ধ। ৰাজ্যখনত মুঠ প্ৰায় 1,90,00,000 বেংক একাউণ্ট খোলা হৈছে আৰু আপোনালোকে জানি ভাল পাব যে ইয়াৰে 60% মহিলাৰ একাউণ্ট। যোৱা 3টা বছৰত ৰাজ্যখনত বেংক শাখাৰ সংখ্যা 20%লৈ আৰু গ্ৰাহক সেৱা কেন্দ্ৰৰ সংখ্যা 40%লৈ বৃদ্ধি হৈছে। আৰু আমি CD ৰেচিঅ' যিটো কথা কৈছোঁ অধ্যক্ষ মহোদয়, ক্ৰেডিট আৰু ডেবিট ৰেচিঅ', এই ক্ষেত্ৰতো আমি আগবাঢ়ি গৈছোঁ আৰু আনহাতে অগ্ৰাধিকাৰ ক্ষেত্ৰখনত আগবঢ়োৱা অগ্ৰিম পুঁজিৰ পৰিমাণ 40% ৰাষ্ট্ৰীয় মাপকাঠতকৈ আমাৰ অধিক হৈছে। গতিকে সমগ্ৰ দেশজুৰি উঠা ডিজিটেল আদায়কৰণৰ ক্ষমতাৰ ঢৌৰ লগে লগে অসমতো বিভিন্ন ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ বৃদ্ধি পোৱা গৈছে আৰু এই ধাৰাক আগুৱাই নিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মই অধ্যক্ষ মহোদয়, নুমলীগড় শোধনাগাৰ পৰিসীমিত NRL অসমৰ উন্নয়নৰ কাহিনীৰ এক অপৰিহাৰ্য অংগ আৰু মই নিশ্চিত
যে এই পবিত্ৰ সদনত উপস্থিত থকা প্ৰতিগৰাকী সন্মানীয় সদস্যই ইয়াৰ লগত আৱেগিকভাৱে জড়িত। অসম চুক্তিৰ ফলত ইয়াৰ সৃষ্টি হৈছিল আৰু প্ৰতিখন আমাৰ হৃদয়ত খোদিত কৰা এক প্ৰতিশ্ৰুতিৰ ই সাকাৰ ৰূপ। আমাৰ চৰকাৰে বিশ্বাসৰ এক বৃহৎ জাপ অতিক্ৰম কৰি NRLত অসম চৰকাৰৰ অংশ 12.3%ৰ পৰা 26%লৈ বৃদ্ধি কৰিছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত এবছৰত আমি 2,217 কোটি টকাৰ এক বৃহৎ পুঁজি, সৰ্ববৃহৎ পুঁজি বুলি অধ্যক্ষ মই কৈছোঁ, এই বৃহৎ পৰিমাণৰ পুঁজি আমি তাত বিনিয়োগ কৰিছোঁ। এই বছৰ চৰকাৰে দৃঢ়তাৰে আমি বিশ্বাস কৰোঁ যে এই পদক্ষেপে NRLৰ উৎপাদনশীলতা আৰু পাৰদৰ্শিতাৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিব। অধ্যক্ষ মহোদয়, কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া গভৰ্ণৰ স্পীচৰ উত্তৰত এই কথাখিনি তেখেতে স্পষ্টভাৱে কৈছিল যে ৰাজ্যখনে সন্মুখীন হোৱা আন এক জ্বলন্ত সমস্যা হৈছে হিন্দুস্তান কাগজ নিগম। সম্প্ৰতি ইয়াৰ কৰ্মচাৰীসকলৰ লগতে ধন পাবলৈ বাকী থকা অন্যান্য সংশ্লিষ্ট ব্যক্তিসকলক আইন অনুসৰি পাবলগীয়া ধন পৰিশোধ কৰি হিন্দুস্তান কাগজ নিগমৰ সম্পত্তিসমূহ অধিগ্ৰহণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ বাবে মুঠ ব্যয় হ'ব 700 কোটি টকা। আমি 2022 চনৰ 31 মাৰ্চৰ পূৰ্বে প্ৰায় 300 কোটি টকা মোকলাই দিবলৈ ওলাইছোঁ আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষত বাকীখিনি ধন পৰিশোধ কৰা হ'ব। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাও কৈছিলে যে আমি হিন্দুস্তান ফাৰ্টিলাইজাৰ নিগমত আমাৰ অংশৰ পৰিমাণ 26%লৈ বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ, যাতে অসম ৰাজ্যখন উদ্যোগীকৰণৰ প্ৰক্ৰিয়াৰ এক সক্ৰিয় অংশীদাৰ হৈ আমি থাকিব পাৰোঁ। অইল ইণ্ডিয়া লিমিটেডটো আমি কমেও 5% অংশ আমাক প্ৰদান কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। অধ্যক্ষ মহোদয়, আমি যোৱা সময়ছোৱা অতি 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই চৰকাৰখনে গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তক মই এক ঐতিহাসিক সিদ্ধান্ত বুলি মই ইয়াক ব্যাখ্যা দিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে হাতত লোৱা কেইটামান গুৰুত্বপূৰ্ণ মূলধন নিবিড় প্ৰকল্পৰ কথা মই থোৰতে ক'ব বিচাৰিছোঁ। এই প্ৰকল্পসমূহৰ পুঁজি মুখ্যতঃ ৰাজ্যখনৰ নিজা সম্পদৰ পৰা যোগান ধৰা হৈছে। তদুপৰি পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কেইটামান গুৰুত্বপূৰ্ণ প্ৰকল্প আছে। সৰ্বভাৰতীয় আয়ুষ বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটী হ'ল তেনে এটি প্ৰকল্প। মই জানিব পৰা মতে এই প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু ই কাৰ্যক্ষম হৈ উঠিলে এই গুৰুত্বপূৰ্ণ টাৰ্চিয়াৰী চিকিৎসা কেন্দ্ৰটোৱে ৰাজ্যখনৰ জনসাধাৰণক যথেষ্টখিনি লাভান্বিত কৰিব। মই উনুকিয়াই ক'বলৈ পালে ভাল পাম যে 2টাকৈ অধিক প্ৰকল্প কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে। এটা হৈছে কাজিৰঙাত এলিভেটেড কৰিডৰ আৰু আনটো হৈছে জামুগুৰি আৰু কলিয়াবৰৰ মাজত পথ তথা ৰেলৱে সুৰংগ ৰোড কাম টানেল। অধ্যক্ষ মহোদয়, এই কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পসমূহে স্থানীয় পৰ্যায়ত নিয়োগ সৃষ্টিক অধিক বৃদ্ধি কৰিব আৰু আমাৰ মুঠ ঘৰুৱা উৎপাদন তথা সম্পদো বৃদ্ধি কৰিব। অধ্যক্ষ মহোদয়, অসম এখন মধ্যমীয়া আয়তনৰ ৰাজ্য। অন্যান্য কেইবাখনো ৰাজ্যৰ দৰে আমাৰ সম্পদৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আছে, কিন্তু যোৱা 6টা বছৰত আমি ডাঙৰ ডাঙৰ সপোন দেখিবলৈ আৰম্ভ কৰিছোঁ। ৰাজ্যিক ৰাজহুৱা খণ্ডত আমি অনেক আঁচনি উদ্ভাৱন কৰিছোঁ আৰু বহুতো গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প আমি নিৰ্মাণ কৰিছোঁ। অৰুণোদয়ৰ দৰে আমাৰ সামাজিক খণ্ডৰ প্ৰকল্পসমূহৰ কিছু সংখ্যক প্ৰাথমিকভাৱে দ্ৰুত পৰিঘটনা হোৱা দেখা গৈছে। অধ্যক্ষ মহোদয়, মই এটা গুৰুত্বপূৰ্ণ আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমলৈ আমি এই অধ্যায় তুলি আহিছোঁ, যিটো অষ্টাদশ মুকুতাৰ উন্নয়নী মালা। অধ্যক্ষ মহোদয়, আমি অষ্টাদশ মুকুতাৰ উন্নয়নী মালা নামেৰে 18খন ধৈৰ্যবাহী আঁচনি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু এই আঁচনিকেইখন গতিশীল ৰাজ্যখনৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা অনুসৰি এইবোৰ সলনি হয়। মই এইটো উল্লেখ কৰিবলৈ পাই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ যে এই আঁচনিৰ প্ৰায়বোৰে সফলতাৰে ৰূপায়ণ হৈছে। যদি কোনো ক্ষেত্ৰত আমি এই কাম সম্পূৰ্ণ কৰিব পৰা নাই, সেয়াও আমি অকপতে পবিত্ৰ সদনক অৱগত কৰিছোঁ। অসমৰ শিপিনীসকলৰ উদ্দেশ্যে উৎসৰ্গিত স্বনিৰ্ভৰশীল নাৰী আঁচনিখন প্ৰাথমিক পৰ্যায়ত আছে আৰু ইয়াৰ বাবে এই বাজেটত পৰ্যাপ্ত পুঁজিৰ ব্যৱস্থা কৰা হৈছে। আমি অহা সময়ছোৱা এই আঁচনিখন সম্পূৰ্ণ কৰিবৰ কাৰণে আন্তৰিকভাৱে প্ৰচেষ্টা গ্ৰহণ কৰিম। কোভিড পৰিস্থিতিৰ উন্নতি আৰু তাৰ পিছত শ্ৰেণীসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হোৱাৰ বাবে বিদ্যালয়ৰ 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক স্মাৰ্টফোন প্ৰদানৰ আঁচনিখন আমি ৰূপায়ণ কৰা নাই। অধ্যক্ষ মহোদয়, এই 18খন ধৈৰ্যবাহী আঁচনি মাথো গতিশীলেই নহয়, যোৱা বছৰসমূহত ই এক বৃহৎ আকাৰ ধাৰণ কৰিছে আৰু বহল পৰিসৰত এই আঁচনিবোৰে বহু ক্ষুদ্ৰ আঁচনিক সামৰি লৈছে। অধ্যক্ষ মহোদয়, মোৰ অষ্টাদশী মুকুতাৰ উন্নয়নী মালাৰ দ্বিতীয়টো মুকুতালৈ আহিছোঁ। অধ্যক্ষ মহোদয়, এইটো হৈছে বিকাশৰ কৰিডৰ সৃষ্টি। জন কেনেডিয়ে কৈছিল, আমেৰিকান ৰোডছ আৰ নট গুড বিকজ আমেৰিকা ইজ ৰিচ, বাট আমেৰিকা ইজ ৰিচ বিকজ আমেৰিকান ৰোডছ আৰ গুড। অধ্যক্ষ মহোদয়, দলঙে যিকোনো ৰাষ্ট্ৰ বা ৰাজ্যৰ ৰূপ সলনি কৰিব পাৰে। অসমৰ ক্ষেত্ৰতো এই কথা সমানে প্ৰযোজ্য হয়।
দলঙৰ সংযোগৰ ফলত কৃষকৰ উৎপাদিত শস্য বিক্ৰী, পৰিয়ালৰ ৰোগীক চিকিৎসালয়ত ভৰ্তি আৰু ছাত্ৰ ছাত্ৰীসকলৰ উন্নত শিক্ষা প্ৰাপ্তি সহজসাধ্য হৈ পৰে। এনে তালিকাৰ অধ্যক্ষ মহোদয় শেষ নাই। বিগত সময়ছোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে স্থলপথ, আকাশী পথ আৰু জলপথ এই সকলো ধৰণৰ যোগাযোগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। আমি বিশ্বাস কৰোঁ যে উন্নত যোগাযোগ ব্যৱস্থাইহে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ কেইবাগুণ বৃদ্ধি কৰে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত আমি ইতিমধ্যে 28,000 কিলোমিটাৰতকৈ অধিক পথ সংযোগৰ কাম সম্পূৰ্ণ কৰিছোঁ। আমাৰ স্থলপথ, আকাশী পথ আৰু জলপথ যোগাযোগ ব্যৱস্থাৰ উন্নতিকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মই এই বছৰত অতি গৌৰৱেৰে 4খন তলত উল্লেখ কৰা আঁচনি ঘোষণা কৰিব খুজিছোঁ। প্ৰথম আঁচনিখন হৈছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনি। এই আঁচনিৰ অধীনত আমি 2,550 কোটি টকাৰে 3,000 কিলোমিটাৰ সকলো বতৰৰ উপযোগী বুনিয়াদী পথ নিৰ্মাণৰ প্ৰস্তাৱ কৰিছোঁ। দ্বিতীয়তে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনি। প্ৰায় 1,350 কিলোমিটাৰ পথ 5.50 মিটাৰ বহল মধ্যমীয়া সুচল পথলৈ উন্নীতকৰণৰ কাম আমি হাতত লৈছোঁ আৰু ইয়াৰ বাবে আনুমানিক ব্যয় হ'ব 1,485 কোটি টকা। এই পুঁজি মই বাজেটত ধাৰ্য কৰিছোঁ। মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনি। অহা 2 বছৰত গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ জৰিয়তে আনুমানিক 1,107.78 কোটি টকা ব্যয়ত নদীৰ মথাউৰিৰ ওপৰত 500 কিলোমিটাৰ দৈৰ্ঘ্যৰ সকলো বতৰৰ উপযোগী পথ নিৰ্মাণৰ আমি প্ৰস্তাৱ লৈছোঁ আৰু ই ফ্লাড ফ্ৰী প্ৰগ্ৰামৰ এটা অংশীদাৰ। এই প্ৰকল্পই আমাৰ মাথাউৰি ব্যৱস্থাটো শক্তিশালী কৰিব আৰু 2021-22 বিত্তীয় বৰ্ষত ইতিমধ্যে মঞ্জুৰীকৃত ধনৰ উপৰিও এই ৰাশি ব্যৱহাৰ কৰা হ'ব। লোক নিৰ্মাণ বিভাগে পৰিচালনা কৰা ৰোড এছেট মেনেজমেণ্ট ছিষ্টেমৰ পৰা অগ্ৰাধিকাৰ ভিত্তিত এই পথসমূহ বাছনি কৰা হ'ব। অধ্যক্ষ মহোদয়, চতুৰ্থতম আঁচনিখনৰ কথা মই ক'বলৈ আগবাঢ়িছোঁ মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনি। মহোদয়, আমাৰ চৰকাৰে PMGSYৰ অধীনত নিৰ্মিত 2,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ প্ৰায় 2022-23 বিত্তীয় বৰ্ষত 320 কোটি টকা ব্যয়ৰ সৈতে উন্নীত কৰিবৰ কাৰণে তথা মেৰামতি কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছে। আৰম্ভণিৰ ঠিকা চুক্তি অনুসৰি তদাৰকীৰ ম্যাদ উকলি যোৱাৰ পিছতো আমি এই পথসমূহৰ তদাৰকীৰ কাম অব্যাহত ৰাখিম। অধ্যক্ষ মহোদয়, এই 4খন আঁচনিৰ সৰ্বমুঠ 5,642.78 কোটি টকা এই আঁচনি 4খনত ব্যয় কৰা হ'ব। মই আশা কৰিছোঁ যে এইখিনি পুঁজি আজি যিখিনি ৰাস্তা পথ, নতুন পথ নিৰ্মাণ বা মেৰামতিৰ কাৰণে আমি কৰিবলৈ গৈছোঁ, এই পুঁজিৰ জৰিয়তে যিখিনি কাম হ'ব এই কামে আমাক যোগাযোগ ব্যৱস্থাটোক এক শক্তিশালী ৰূপত আমাক তৈয়াৰ কৰিব, ই মোৰ দৃঢ় বিশ্বাস। আমি জনাবলৈ পাই সুখী হৈছোঁ যে লখিমপুৰ আৰু যোৰহাটৰ দিশৰ পৰা দলং নিৰ্মাণৰ বাবে মাজুলীবাসী ৰাইজৰ বহুদিনীয়া প্ৰত্যাশা আমাৰ চৰকাৰে বাস্তৱায়িত কৰিব। মাজুলী এফালে বিহপুৰীয়া আৰু আনফালে নিমাতীৰ সৈতে সংযোজিত হ'ব। অধ্যক্ষ মহোদয়, দুয়োটা প্ৰকল্প সময়মতে সম্পূৰ্ণ নিশ্চিত কৰাৰ বাবে মই নিজাববীয়াকৈ ইয়াৰ নিৰীক্ষণ কৰি আছোঁ আৰু আশা কৰিছোঁ সময়মতে বা সময় আগতে আমি এই কামখিনি সম্পূৰ্ণ কৰিব পাৰিম। তাৰপিছত অধ্যক্ষ মই আহিছোঁ আছাম ছেকেণ্ডেৰী ৰোড নেটৱৰ্ক ইম্প্ৰুভমেণ্ট প্ৰজেক্টৰ অধীনত ভাৰত চৰকাৰ আৰু এছিয়ান আন্তঃগাঁথনি বিনিয়োগ বেংকৰ সাহায্যৰে 1,023 কোটি টকা ব্যয় সাপেক্ষে ধূনাগুৰিৰ সোৱণশিৰি আৰু লুইতৰ ওপৰত 2খন বৃহৎ দলং নিৰ্মাণৰ কামো ইতিমধ্যে হাতত লোৱা হৈছে। অধ্যক্ষ মহোদয়, ৰাষ্ট্ৰীয় পথ আৰু ইয়াৰ সুৰক্ষিত মানৰ মজবুত দ্ৰুতবেগী কৰিডৰ নিৰ্মাণৰ উদ্দেশ্যে ভাৰতমালা প্ৰকল্পৰ লেখীয়াকৈ আকাংক্ষিত অসমমালা কাৰ্যসূচীৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰি তুলিবলৈ 2022-23 বিত্তীয় বৰ্ষত অসমমালাৰ পথৰ তালিকাৰ পৰা 4টা পথৰ উন্নীতকৰণ আৰু উচ্চ শক্তৰ মানদণ্ডৰ কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব। এই পথ 4টা হৈছে শালমাৰা, আন্ধেৰিঘাট, খৈৰাবাৰী, টংলা, পানেৰী, দৰং জিলাত প্ৰায় 52 কিলোমিটাৰ, কানাই বজাৰ, অনিপুৰ, দুৰ্লভজেৰা, কৰিমগঞ্জত 32 কিলোমিটাৰ, হেকেৰাগুৰি ৰাষ্ট্ৰীয় ঘাইপথ, নগাঁও, মৰিগাঁৱত 32 কিলোমিটাৰ, 37ৰ পৰা বৰদোৱালে, কালিস্তান, ডিপটা, শোণিতপুৰ প্ৰায় 27 কিলোমিটাৰ পথ। অধ্যক্ষ মহোদয়, ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ 50% ব্যয়ত আমাৰ অভাৰব্ৰিজ প্ৰকল্পৰ সৈতে 19খন এনে অভাৰব্ৰিজ নিৰ্মাণৰ কাম এই বিত্তীয় বৰ্ষতে লোৱা হ'ব। ইয়াৰ তালিকা মই ইয়াত সংলগ্ন কৰিছোঁ। অধ্যক্ষ মহোদয়, মই স্থানখিনি কৈ দিছোঁ। নাহৰকটীয়া আৰু দুলীয়াজান, নাহৰকটীয়া দুলীয়াজান ৰেলৱে ক্ৰছিঙত ST 137ত 2খন আমাৰ 133 2খন আমাৰ আৰবি হ'ব। ৰঙিয়া
তিনিটা স্থানত ৰঙিয়াৰ আমি লেভেল ক্ৰছিং 12, 14, 15ত 3খন হ'ব, চাংচাৰী লেভেল ক্ৰছিং SK3ত এখন হ'ব, টিহুত অধ্যক্ষ মহোদয় লেভেল ক্ৰছিঙত এখন হ'ব, বৰপথাৰত এখন হ'ব, কমাৰবন্ধা আলি, গোলাঘাট, মৰিগাঁও, যোৰহাটত দুখন, বৰপেটা ৰোডত এখন, হৌলুমুখ কামৰূপত মেট্ৰত এখন, ভৱানীপুৰ, লাহোৱাল আৰু লাহোৱালৰ দুটা খণ্ডত DD21, CS4 লাহোৱাল। গতিকে 19টা স্থানত আমি লেভেল ক্ৰছিঙত আমি 19খন অভাৰব্ৰিজ নিৰ্মাণ কৰিবৰ কাৰণে আমি বিত্তীয় বৰ্ষত প্ৰস্তাৱ আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, ডিব্ৰুগড়ৰ মানকটা পথত এখন নতুন উৰণীয়া সেতুৰ প্ৰকল্প হাতত লোৱা হ'ব। দ্বিতীয়তে, গুৱাহাটী মহানগৰীৰ যান জঁট লাঘৱ কৰিবৰ কাৰণে গোপীনাথ বৰদলৈ পথৰ ওপৰত এটা নতুন এলিভেটেড পথ নিৰ্মাণ কৰা হ'ব। গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দলংখনৰ উপযোগিতা বৃদ্ধি কৰিবলৈ উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা চকত সুপৰিকল্পিত এটা ট্ৰাম্পেট জাংচন নিৰ্মাণ কৰা হ'ব। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰখনে কেৱল স্থল পৰিবহণৰ ওপৰতে গুৰুত্ব প্ৰদান কৰা নাই, আমি আকাশী পথ সংযোগ আৰু জলপথেৰেও পৰিবহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছোঁ। অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ শেষ প্ৰান্তলৈ যোগাযোগৰ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী মহোদয়ৰ উড়ে কা দেশ কা আম নাগৰিক উড়ানৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ অৰ্থে আমাৰ চৰকাৰে ৰাজ্যখনৰ আকাশী পথ যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। অসম আঞ্চলিক বিমান সেৱাৰ সংযোগ উন্নয়নৰ লক্ষ্যৰে চৰকাৰে আঞ্চলিক সংযোগ আঁচনিৰ অধীনত চলি থকা বিমানসমূহৰ এভিয়েশ্যন টাৱাৰ ফুৱেলৰ ওপৰত 1% ভেটৰ ওপৰত আমি কৰ হ্ৰাস কৰিছোঁ। RCSৰ দ্বাৰা সামৰি নোলোৱা অসমৰ বিমান অৱতৰণ কেন্দ্ৰ বিমান বন্দৰলৈ এই হ্ৰাস কৰা ভেটৰ হাৰ সম্প্ৰসাৰণ কৰা হ'ব। এই পবিত্ৰ বিধানসভাত মই জনাবলৈ পাই সুখী হৈছোঁ যে কাৰ্বি আংলং আৰু শিলচৰত দুটা নতুন বিমান বন্দৰৰ প্ৰস্তাৱ আমি আগবঢ়াইছোঁ। তদুপৰি আমাৰ চৰকাৰখনে নগাঁও, গেলেকী আৰু হাফলঙত 3টা হেলিপৰ্ট স্থাপনৰ বাবেও আমি কাম কৰি আছোঁ। মহাশয়, মই এই কথা অৱগত কৰিবলৈ পালে ভাল পাম যে আমাৰ চৰকাৰখনে যোৰহাট, শিলচৰ আৰু লীলাবাৰী বিমানবন্দৰৰ বাবে ভূমি আহৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। অসম চৰকাৰে ডিফুত এটা গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবেও ভাৰত চৰকাৰৰ সৈতে সক্ৰিয়ভাৱে যোগাযোগ কৰি আছে। ৰূপসী বিমানবন্দৰত যুটীয়া সমীক্ষা চলোৱা হৈছে আৰু ৰূপসী বিমানবন্দৰৰ সামগ্ৰী উন্নয়ন তথা সম্প্ৰসাৰণৰ বাবে 180 একৰ বনভূমিৰ জাননী প্ৰত্যাহাৰ নটিফিকেশ্যনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ পৰা লখিমপুৰ, ডিব্ৰুগড়, শিলচৰ আৰু তেজপুৰলৈ কম খৰচী বিমান সেৱাৰ সুবিধা দিবলৈও আমি এখন আঁচনি আৰম্ভণি কৰিছোঁ। আপোনাৰ মঞ্চ, আপোনাৰ